জুবিন গাৰ্গ বিষয়টো তেনেকুৱা ধৰণৰ বিতৰ্কত অনা বিষয় নহয়। জুবিন গাৰ্গৰ প্ৰতি অসমীয়াই ভাল পায়, চিৰলৈ গৈ থকালৈকে ভাল পাই থাকিব। গতিকে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য ভেদ কৰি আজি SIT দিছে। আমি যিবিলাক ব্যৱস্থা আছে সেই ব্যৱস্থাৰ ওপৰত বিশ্বাসেৰে চলো। ন্যায়পালিকাৰ ওপৰত আমাৰ বিশ্বাস আছে। গতিকে আমি সেই দিনটোৰ অপেক্ষাত, এতিয়া আৰক্ষীয়ে SIT নিজৰ কৰ্তব্যখিনি কৰিলে, পৰৱৰ্তী সময়ত এতিয়া ন্যায়পালিকাৰ ওপৰত গোটেই কথাখিনি নিৰ্ভৰ কৰিছে। গতিকে আমি প্ৰতি অসমীয়াৰ দৰে আমি বিচাৰো আমি প্ৰাণৰ আপোন জুবিন গাৰ্গৰ যি অকাল মৃত্যু, সেই মৃত্যুৰ দুখৰ পৰা কোনো অসমীয়া এতিয়ালৈকে ওলাই অহা নাই। গতিকে তাৰ মাজত আৰু বিতৰ্কিত মন্তব্য, ৰাজনৈতিক কথা, আমুক বেয়া তামুক বেয়া, পেলাই দিম, ডাষ্টবিন, এইবিলাক শব্দ ক'ব নাপায়। জুবিন গাৰ্গক জুবিন গাৰ্গ হৈ থাকিবলৈ দিয়াটো উচিত। তেখেত ৰাজনীতি এনেকুৱা ধৰণৰ বিতৰ্কৰ পৰা বহু যোজন আঁতৰত। গতিকে ভাবো জুবিনক এতিয়া অন্ততঃ শান্তিত থাকিবলৈ দিয়ক, আৰু বাকী SITৰ কামখিনি ন্যায়পালিকাই এক সঠিক সিদ্ধান্ত দিব বুলি প্ৰতি অসমীয়াৰ দৰে মই তেখেতৰ এগৰাকী কৈশোৰৰ বন্ধু হিচাপে, সাংস্কৃতিক যাত্ৰাৰ সহযাত্ৰী হিচাপে আৰু গুণগ্ৰাহী এজন অসমীয়া হিচাপে বিচাৰো যাতে এই ব্যৱস্থাটো ক্ষিপ্ৰতৰ হৈ দুখীয়ে শাস্তি পায়। সেইখিনি ক'বলগীয়া।